তো হেই গাইজ, আজি বৰ ম'ম' খাব মন গ'ল, তো বনাবলৈ ওলালোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ ভাবিলোঁ। তো ইয়াতে অকণ ময়দা লৈ সানি কেনে অকণ নিমখ দি কেনে অলপ পানী দি কেনে ময়দাটো সানি ল'লোঁ। তাৰপাছত ইয়াতে অকণ তেল দি কেনে আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিলোঁ। চ' এতিয়া আমি ফিলিংছটো বনাম ম'মৰ ভিতৰত। তো তাৰ কাৰণে আমি চবতছে ফাৰ্ষ্ট কেবেজ ল'লোঁ, তাৰপিছত সেইটো চপাৰত চপ কৰি ল'লোঁ। তাৰপাছত আমি এটা বাউলত চব ফিলিংছকেইটা ৰাখি আছোঁ। পাছত এটা বাটিত চয়াবিন ভিজাই ৰাখিলোঁ, কেৰট কাটি কেনে কেৰটটো চপ কৰি ল'লোঁ চপাৰত। পাছত আধা ঘণ্টাৰ কাৰণে ভিজানি চয়াবিনকেইটা সেইটোও চপ কৰি কেনে এইবিলাক চব এটা বাউলত ৰাখিলোঁ। পাছত ফিলিংছটো বনাবৰ কাৰণে পিঁয়াজটো চপ কৰি কেনে এটা কেৰাহীত তেল লৈ পিঁয়াজটো দি দিলোঁ ব্ৰাউন হ'বৰ কাৰণে। যেতিয়া ব্ৰাউন হ'ল তেতিয়া চব ভেজিছ দি দিলোঁ। তাতে অলপ নিমখ দিলোঁ, ভিনেগাৰ আৰু চয়া চচ দি দিলোঁ। পিছত সেইটো ঢাকি থৈ দিলোঁ। তাৰপিছত ম'ম'টো বেলি কেনে তাতে ম'মৰ ফিলিংছটো দি কেনে, আমিতো বাৰু ম'মৰ শ্বেপ ইমান ভালকৈ বনাব নোৱাৰোঁ, তেতিয়াও ট্ৰাই কৰিছোঁ, যেনেকুৱাটো হওক ট্ৰাই কৰি কেনে বনালোঁ। তাৰপিছত ইয়াতে আহিলোঁ চিলি চচটো বনাব। সেইটো কাৰণে টমেটো, গাৰ্লিক আৰু শুকান জলকীয়া দি অকণ নিমখ দি বইল হ'ব দিলোঁ। পিছত মিক্সাৰত গ্ৰাইণ্ড কৰি লৈ এটা পেনত তেল আৰু অকণ জিৰা দি কেনে চচটো বনাই ল'লোঁ। পিছত আমাৰ ম'ম' হ'ল। তো আমাৰ দাদাও আহিল, আমি চবেই বহি কেনে ম'ম'টো খাবলৈ বহিলোঁ ক'কৰ লগত। আজিৰ কাৰণে ইমানে, বাই বাই।